লাংপং মানে পানী খায় হেন বুলি কয় কাৰ্বি ভাষাত 1500 এক বছৰৰ মাল এইটো দেখিছা পুৰা ট্ৰেডিশনেলৰ একদম আমি ওলাইছো এতিয়া 47তম কাৰ্বি যুৱ মহোৎসৱলৈ আৰু তাতে গৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই আছো পৰিৱেশ তো ভিডিঅ'টো চাই থাকিব আছে মানটাই এটো লগত কি ভাষা লিখিছে এটো গম পোৱা নাই সুধিব লাগিব এটো মানটাই হয় মানটাই ট্ৰেডিশনেল হাউস সেইটো দেখিছে মানটাই ট্ৰেডিশনেল হাউস ঘুমাই আছো মানটাই ট্ৰেডিশনেল হাউসলৈ কি লিখিছে এটো মানটাই কালচাৰেল সোসাইটি আৰু এইবিলাক কি ভাষা লিখিছে মই সুধিব লাগিব ডিপু হয় টাই স্ক্ৰিপ্ট ন টাই স্ক্ৰিপ্ট টাই ল্যাঙ্গুয়েজ টাই ল্যাঙ্গুয়েজ কবা আহিছে আপোনালোকে কাৰ্বিআংলং ইয়াতে আমি আছো ডিপুত ডিপু হয় ন গাঁও আছে আমাৰ আৰু এইটো কি কয় এইটো ফ্ৰা কি ফ্ৰা ফ্ৰা এইখন অসমীয়াত দা বুলি কয় কাৰণ ফ্ৰাখন চাওক মানে আমি যেহেতু পাহাৰীয়া জনগোষ্ঠী হয় আৰু সেইটো কাৰণে আমাৰো দাটো লাগে জংগল জুইবলৈ কাৰণে আৰু খেতি কৰিবলৈ কাৰণে আমাক বিশেষ প্ৰয়োজন এটা দা কোৰ কটাৰী এইবিলাক হয় নে নহয় ঠিক আছে চেন্ডেল লয়তো সোমাব নোৱাৰে ভিতৰত ন মই বাহিৰৰ পৰা দেখাই দিম অলপ আৰু মই মানটা সকলৰ হাউচত সোমাইছো ঠিক আছে হ'ব ইয়াৰ পৰা লৈ লম হ'ব একো নাই হ'ব এইটো কি খাচী ভাষাত কি কয় এইটো বম বুলি কয় মানে এটা হেৰি বস্তু বম মানে এইটো মানে বম বুলি কয় এইটো বম মানে কি ঢোল আৰু অসমীয়াত ঢোল হ'ব বম এইটো বম এইটো কেনেকা বজাই দিব অলপ এইটো এনেকা বজাই দিব অলপ বজাওক বঢ়িয়া এইটো ঠিক আছে সেইটো কি ঘৰ মই গম পোৱা নাই কিন্তু সোমাই আহিছো মই চাওকচোন ইয়াত কি ধুনীয়াকে কি আছে এইটো বাইদেউ কি কৰি আছে গাৰো ঘৰ ন এইটো কি চেন্ডেল সোমাই আছে চোন এইটো চেন্ডেল সোমাব পাৰে নেকি হা চেন্ডেল সোমাব পাৰে মই জোতা লৈ সোমাব পাৰিম অলপ সোমাই আহিছো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত কি আছে ট্ৰেডিশনেল কি বস্তু আছে কি বুলি কয় এইটো সোমাই আহিছো মই অলপ কি বুলি কয় মই বাহিৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ডমে কি ভাষাত কয় এইটো ডমে গাৰো ভাষাত ডমে কয় এইটো চৰাই আৰু পাখি ধুনীয়াকে নাচিবলৈ কাৰণে এনেকা লগাই লয় তলত ডান্স মাৰি থাকে আৰু এইটো কি কয় এইটো কাপোৰটো কি কয় হা গাৰো মেখেলা বুলিয়ে কয় কি ডাক মান্দা ক'বলৈ খুব অসুবিধা হয় মানে আৰু এইটো কি কয় এইটো মূৰত মাৰে নাই ক'ত মাৰে এইটো খৰথুপ গোৱাত খুব অসুবিধা হৈছে নতুন যিহেতু সকলৰ এইটো চাওক ঘৰটো কি ধুনীয়াকে নিৰ্মাণ কৰি হৈছে আৰু মই সোমাই যাম এতিয়া ভিতৰলৈ ঢাল তৰোৱাল আৰু ঢোল এইটো অসমীয়াটো খদা বুলি কয় পাচি আৰু কাৰ্বি ভাষাত কি কয় চাওক এইটো হটন আৰু ইফালে এইটো কি কয় হাই ক্ৰুং আৰু এইটো কি চি হয় চি মানে এইটো আমাৰ এইটো লাও পানী এইটো চাকাটো হবে নহয় তাৰপিছত ইফালে আছে বেলেং মানে এইটো হ'ল ডলাটো এইটো ধান চালিবৰ কাৰণে ব্যৱহাৰ কৰে যি কাৰ্বিসকলে কি কয় এইটো বেলেং বুলি কয় আৰু এইটো মদ চাকা চাকনিটো চি বুলি কয় আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে সোমাই আহিছো জোতা লৈ পেলাই সোমাব পাৰে নেকি পাৰে ন তো চাওক ভিতৰ চোৱাটো মই দেখাই দি আছো আৰু ইফালে এখন ধুনীয়া জুইহাল তৈয়াৰ কৰি ৰাখিছে এইটো জুইহাল চাওক এইটো আমাৰ কাৰ্বি হওক বা তিৱা হওক যিকোনো জনজাতীয় বিশেষকৈ এইটো দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ শাক পাচলি ইয়াত ৰাখি থৈ দিয়া দেখা পোৱা গৈছে ইয়াত চাওক এইটো চুঙাটো কি কয় কাৰ্বি ভাষাত এইটো লাংপং মানে পানী খায় নেকি নিমখ থোৱা এইটো নিমখ থোৱা লাংপং আৰু এইটো নিমখে ৰাখিছে আৰু এইটো কি বুলি কয় লুম প্ৰাক
লুমপাক এইটো কি কৰে ভাত উঠাই নেকি ভাত উঠাই আৰু এইটো কচুটো বহুত ডাঙৰ কচু দেখিছে কচু হেন এইটো হেন বুলি কয় কাৰ্বি ভাষাত তাৰপিছত আৰু ইফালে আছে এইটো কি বুলি কয় এইটো আমি যেনেকুৱা বটা ব্যৱহাৰ কৰো এইটো চাওক বাঁহ বেতেৰে তৈয়াৰী এইটো সম্পূৰ্ণ থলুৱা হয় এইটো থলুৱা হয় ঠিক আছে আৰু ইফালে আছে এইটো আমাৰ এইটো চাওক এইটো বিশেষকৈ কাৰ্বি সমাজত এইটো মদ ইয়াত লোৱা হয় আৰু মদ দি পেলাই বাকী পেলাই খোৱা হয় মদ এইটো তো ঠিক আছে হ'ব আহিছো সকলৰ এইটো ট্ৰেডিচনেল ঘৰ হয় ট্ৰেডিচনেল হাউচ ঢাল তৰোৱাল চবতে দেখা পোৱা যায় ভিতৰত কি আছে আৰু এইফালে আছে কি এইটো খাৰাম না খ্ৰম এইটো খাৰামে বাহ প্ৰাইচটো দি দিছে 4000 টকা ঠিক আছে আৰু এইফালে সকলোৰে প্ৰিয় খাদ্য গাহৰি মাংস আৰু এইবিলাক কি এইবিলাকতো লোকেল নহয় চাগৈ লোকেল ন সব লোকেল মাল ৰঙা চোন এইটো বৰা চাউল দি দিব না কিমান দিনৰ হয় এইটো 1 ইয়াৰ বাহ 1 বছৰৰ মাল এইটো 6 মাহৰ এইটো কি এইটো 6 মাহৰ ন এইটো বগা চাউল এইটো ৰঙা চাউলৰ খাই কেনেকুৱা লাগিব বাৰু এইটো মিঠা আছে ন নিচা নালাগে চাগৈ ইমান ন সকলৰ ট্ৰেডিচনেল হাউচ হয় এইটো লাংখন দেখিবলৈ পাইছে ইফালে লাংৰা আছে লাংৰা দেখি মই এতিয়া সোমাই যাম ভিতৰলৈ এইটো লাংৰা চাওক এখন লাংৰা ভিতৰত সোমাইছো এতিয়া লাংৰা বহি পেলাই ধুনীয়াকে এইটো তিৱাসকলৰ ট্ৰেডিচনেল হাউচ হয় এইটো 9-12 আৰু ইফালে আছে চাওক তিৱাসকলৰ কাপোৰবিলাক চাওক নাৰা ফাচকাই ইফালে আছে তাগলা চাওক আৰু এইফালে ভিতৰৰ ফালে আমাৰ এই লিডাৰ বিলাক কথা পাতি আছে এইবিলাক চাওক দেখিছে এইটো চাওক আপোনালোকে বটলতহে দেখিব মহল বুলি ভাবিব নহয় বটল কেটা লিডাৰ কেটা আমাক মনে বিৰাট ডাঙৰ এটা আলোচনা কৰি আছিলে এই থলুৱা সম্পদ বিচাৰি আছিলে থলুৱা সম্পদটো এতিয়া কৈ আছে কি আমাৰ ইয়াত আনা নাই নেকি হা